প্রতি বছরে আমি গোসাইগাঁও অঞ্চলের জনসাধারণক লৈ সারা বিটিসি বাঙালি যুব ছাত্ৰ ফেডারেশনে আজি তেখেতৰ জন্মজয়ন্তী পালন কৰি আহিছোঁ। তেখেতৰ আজিৰ এই জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আমি ৰাতিপুৱা প্ৰভাত ফেৰী কৰিলোঁ, পতাকা উত্তোলন কৰা হ'ল, তেখেতৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰিলোঁ, তাৰপিছত শ্বহীদ তৰ্পণ কৰা হ'ব আৰু দুপৰীয়া ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হ'ব। আবেলি আমাৰ মুক্ত মঞ্চ, আমি ইয়াত বিভিন্ন সাহিত্যিকসকলক সম্বৰ্ধনা জনাম, আমাৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হ'ব। লগতে কণ কণ ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশৰ বাবে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে যেনেকৈ শান্তিনিকেতন প্ৰতিষ্ঠা কৰি তাত শিক্ষাৰ লগতে সংস্কৃতিৰ দিশতো আগবঢ়াই লৈ গৈছিল, ঠিক সেই উদ্দেশ্যক আগত ৰাখি আমি আমাৰ গোসাইগাঁৱতো আজি ছাত্ৰ ছাত্ৰীৰ মাজত নৃত্য গান ইত্যাদি প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। গতিকে এই অনুষ্ঠানত যিসকল ৰাইজে আমাক বৰঙণি আগবঢ়ালে বা সহযোগিতা আগবঢ়ালে সকলোকে আমি ধন্যবাদ জনাইছোঁ। আমাৰ আজিৰ অনুষ্ঠান কাৰ্যসূচী যিখিনি আছে সুকলমে পালন হ'ব, এইটোৱে ঈশ্বৰ প্ৰাৰ্থনা কৰি আপোনালোকৰ পৰা ধন্যবাদ। আজি এই বিশেষ দিনত ৰাইজক কি আহ্বান কৰিব বা কি বাৰ্তা দিব? আজিৰ এই বিশেষ দিনত ৰাইজক এটাই বাৰ্তা দিব বিচাৰিছোঁ যে আমি ভাৰতীয়, আমি যিকোনো জাতি জনগোষ্ঠীৰে নহওঁ কিয় আমি মহান ভাৰত আইৰ সন্তান। গতিকে আমি অসমীয়া, বঙালী, হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান এইবিলাক তত্ত্ব ভুলি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে যি আদৰ্শ আমাক দেখুৱাই গৈছে, একতাৰ বান্ধোন আমাক বান্ধি গৈছে, আমি প্ৰত্যেকেই ভাৰতীয়। এই বিশাল পৰিচয়েৰে আমি একত্ৰিত হ'বলৈ সমূহ ৰাইজকে আহ্বান জনাইছোঁ।